কালি নিশাৰ পৰা আপোনালোকে অভিযান চলাই আছে ক'ত ক'ত অভিযান চলাই কাৰ কাৰ ঘৰত অভিযান চলাই আৰু কি সামগ্ৰী উদ্ধাৰ কৰিলে প্ৰথমত আমি চিৰাং এক্সাইজ টিম আৰু গুৱাহাটীৰ পৰা আমাৰ চেণ্ট্ৰেল এক্সাইজ টিম সিহঁতে আহি মিলি আমি একেলগে সেইফালে বাসুগাঁও ছাইডত বুটিয়াপাৰা বুলি এটা গাঁও আছে সেইফালে ইনফৰমেশ্যন হিচাপে আহিছোঁ তাৰ এটা দীপক বুলি নাম আছে দীপক দেৱনাথ তাৰ ঘৰত আমি বস্তু এই মদ বনা এইটো মেচিনটো পাইছোঁ বটলিং মেচিনটো তাৰপিছত আৰু সেই সুন্দৰীৰ লগত যিটো নেকি চুৰানা আগত আমাৰ লগত ধৰা খোৱা এতিয়া বেলত আছে সি তাৰ লগত লিংক আছে বুলি গম পাই আমি ডাইৰেক্ট তাৰ আগৰ ব্ৰইলাৰ ফাৰ্ম যে আছে তাতে গুচি গ'লোঁ তাৰপিছত মাটি খুন্দি এই যে স্পিৰিট আমাৰ সেইবিলাক 6টামান ড্ৰাম পাইছোঁ এটা ড্ৰামত 250 লিটাৰমান হেৰি হ'ব 250 লিটাৰ থাকে আৰু কি মেটেৰিয়েলছটো এইটো 6টামান পাইছোঁ আৰু সৰু সৰু ড্ৰাম যিটো নেকি খেৰমিল কয় এইটো 3টামান পাইছোঁ তাৰপিছত আকৌ ৰাতিপুৱা 8:30 বজাত আমাৰ চৰ্চৰ পৰা আমি গম পাই আকৌ এই জেগাত আহিলোঁ বাসুগাঁও বুটিয়াপাৰা বুলি জেগাত তাৰপিছত এজন জড়িত হৈ আছিল সি এক্স চেয়াৰমেন বুলি গম পাওঁ আমি বিচি দিছিল যিটো নেকি সঞ্জীৱ দেৱনাথ তাৰ ঘৰৰ পিছফালে এটা জাংগল আছে মানে মাটি বাৰী বাগান আৰু কি তাৰ খেতি বাৰী নাই জংঘল আছে অকণ তাতে লুকাই দিয়া মানে বহুত লাখে পৰিমাণত খালী বটল আৰু কি কয় কাৰ্টুন আৰু যিখিনি ৰেডি হোৱা মানে কমপ্লিট ৰেডি হোৱা বটল 11টা যিটো নেকি মেকডুল কি কয় নাম্বাৰ 1 ৰামৰ বটল এইটো 10-11টামান বটল পাইছোঁ আৰু কি ফৰ চেল ইন ৱেষ্ট বেংগল হয় তাৰপিছত আকৌ গৈ আমি এই দীপকৰ ঘৰৰ সেই পিছফালে যিটো নেকি ঘৰত আমি ডাউট কৰিছিলোঁ তাতে মদ চদ বনাই আছে বুলি খবৰ আছিলোঁ তাৰ পিছফালে আৰু আকৌ এটা জাংগল আছে জংঘল তাতে আৰু লুকাই থোৱা বৃহৎ পৰিমাণত মানে 1 ট্ৰাকমান হৈ যাব আৰু কি খালী বটল পাইছোঁ ইমানখিনি বটল ক'ৰ পৰা আহিল এইটোতো মেড ইন গুৱাহাটী লিখা আছে চবতে গুৱাহাটীৰ পৰা আছে চাগে এইটো কিবা গম পাই যাব যেনিবা ইনকুৱাৰীত গম পাই যাব আপোনালোকে কাক এৰেষ্ট কৰিলে এতিয়া আমি মেইন কালপ্ৰিটসকল পোৱা নাই কোনো এজনক পোৱা নাই এজন পাইছোঁ মেইন কালপ্ৰিটৰ যিটো নেকি দীপক দেৱনাথ তাৰ দাদা হয় কিবা নাম আছিলে লংকেশ্বৰ দেৱনাথ তাক ডিটেইন কৰিছোঁ আমি ঘৰৰ পৰাই ডিটেইন কৰিছোঁ আৰু কি মেচিন লগত আৰু সি কেৰমিলৰ সামগ্ৰী 3 লিটাৰমান আছিল আৰু বাকীখিনি খালী ড্ৰাম আছিল এইখিনি লগত মানে ডিটেইন কৰিছোঁ আৰু কি আৰু আপোনালোকৰ এই যিটো আবকাৰী বিভাগৰ যিটো অভিযান চলে তেনেকুৱা অভিযানত আপোনালোকে ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী কেতিয়াবা পাইছেনে কোনোদিন পোৱা নাই এইটো হিউজ মানে লাৰ্জ এমাউণ্ট আমি পাইছোঁ এতিয়া হিষ্ট্ৰী এটা চবতকৈ মানে বেছি লাখে এইটো ভাবিবই নোৱাৰে গোটেই জংঘলখিনি মানে বটলৰ খেতি কৰা নিচিনা লাগি আছে আৰু কি আৰু যেনেকৈ আমি খবৰ পাইছোঁ এই যে দীপক দেৱনাথ তাৰ ঘৰত বুলি মানে সঞ্জীৱ দেৱনাথ যিটো নেকি পুৰণা চেয়াৰমেন হয় আৰু সেই আমাৰ লগত যে ধৰা খাইছিল চুৰানা মুছাহাৰী এই সুন্দৰীৰ যে মানুহ সিহঁতৰ লিংক আছে বুলি আমি গম পাওঁ তাৰপিছত সি চবেই মানে পলাতক হৈ আছে এতিয়া যোৱা ৰাতিৰ পৰাই আৰু কি কোনো মানুহ নাই মিথুন বুলিও এটা নাম ওলাইছিল মিথুন দেৱনাথ নে কিবা নাম সি ড্ৰাইভাৰী কৰিছিল বোলে ট্ৰেন্সপৰ্টাৰ আৰু কি সঞ্জীৱ দেৱনাথ আৰু দীপক দেৱনাথ আৰু মিথুন দেৱনাথ প্লাছ চুৰানা মুছাহাৰী সেইবিলাক সব এতিয়া পলাতক অৱস্থাত আছে এতিয়ালৈকে মানে মোবাইলো চুইচ অফ পুলিচো আহিছে আমাৰ লগত
যোৱা নিশাৰ পৰা এটা অভিযান চলি আছিলে। ইয়াতে আমাৰ গুৱাহাটীৰ চেণ্ট্ৰেল টিমো কালি ৰাতি আহিছিলে। তেওঁলোকে কালি এটা জেগাত কিছু আপত্তিজনক সুৰা কেপিঙৰ মেচিন এটা জব্দ কৰে। গোটেই ৰাতি নিশা অভিযান চলাৰ পিছত আজি সেই অভিযানটোৰ পম খেদিয়ে আমাৰ চিৰাং আবকাৰী বিভাগে আজি পুৱা ভাগত পিছফালে আপোনালোকে মোৰ দেখিছে এই জেগাডোখৰত সন্দেহ এটা কৰি তেওঁলোকে অকণমান অপাৰেশ্যন এটা চলালে, চাৰ্চ অপাৰেশ্যন এটা। চাৰ্চ অপাৰেশ্যনত এটা হিউজ কোৱান্টিটিৰ কিছুমান সুৰাৰ খালী গ্লাছ বটল কিছুমান আৰু প্লাষ্টিকৰ বটলো আছে বিভিন্ন ব্ৰেণ্ডৰ, লগতে কাৰ্টুন, বহু পৰিমাণৰ কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয়। আমি অভিযুক্তক পোৱা নাই, তেওঁ পলাতক অৱস্থাত আছে। কিন্তু এই অনুসন্ধানখিনি পিছৰ কৰি গৈ থাকিলে হয়তো আৰু এই গোটেই কথাখিনি ওলাব যে বটলখিনিনো ক'লৈকে ছাপ্লাই হয় ইয়াৰ পৰা, আৰু লগতে তেওঁ কিমান দিনৰ পৰা এই ব্যৱসায়টোত জড়িত আছে, এইখিনি গোটেই কথা আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতহে আমাৰ সন্মুখত হয়তো আহিব। আমি এইটো কণ্টিনিউ কৰি থাকিম। এতিয়াও চলিয়ে আছে, মানে এতিয়াও চিজাৰ আমাৰ এতিয়াও হৈয়ে আছে। বাইদেউ, এই মুহূৰ্তত আমি জানিব পাৰিছোঁ বৃহৎ পৰিমাণৰ সুৰাৰ বটলৰ লগতে কিবা অত্যাধুনিক মেচিন, সুৰা প্ৰস্তুত কৰা মেচিন কিবা জব্দ কৰিছে নেকি আপোনালোকে? এইটো স্পটত মেচিন জব্দ হোৱা নাই। ক'ত হৈছে? এইটো স্পটত মেচিন জব্দ হোৱা নাই। কালি নিশা যিটো এটা স্পটত হৈছিলে, এটা কেপিং মেচিন এটা জব্দ হৈছিলে ন, কেপ মেচিন এটা তাতে তেওঁৰ ঘৰত পোৱা গৈছে। দীপক দেৱনাথ বুলি মানুহজনৰ ঘৰত মেচিনটো পোৱা গৈছে। পৃথকে দুটা ঠাইত চিৰাঙত অভিযান চলিছে। পৃথকে মানে এটাটো যোৱাকালি নিশা চলিলে আৰু আজি এইটো পুৱা আমাৰ কাজলগাঁও ইন্সপেক্টৰে তেওঁৰ টীমৰ লগত ইয়াতে অভিযান কৰি এইখিনি জব্দ কৰিবলৈ সক্ষম হৈছে। লগতে আৰু এটা আপত্তিজনক মানে কিছুমান ফিনিছ গুড মেকডৱেল ৰাম পোৱা গৈছে, য'ত ফৰ চেল ইন ৱেষ্ট বেংগল লিখা আছে। চ' সেইটো আমি চাগে আৰু অলপ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন অলপ কৰিব লাগিব। কেঁচা সামগ্ৰী কিবা? কেঁচা সামগ্ৰী ইয়াতে এইটো স্পটত পোৱা নাই। এইটো স্পটত আপোনাৰ খালি বটল, হিউজ কোৱান্টিটিৰ বটল, যিখিনি সুৰা বটলিঙত ইউজ হয় সেইখিনি পোৱা গৈছে বিভিন্ন ব্ৰেণ্ডৰ। অভিযুক্তগৰাকী সঞ্জীৱ দেৱনাথ বুলি জানিব পাৰিছোঁ আমি। অভিযুক্তগৰাকীৰ নামটো সঞ্জীৱ দেৱনাথ। বিজেপি নেতা, প্ৰাক্তন নেতা আছিল বুলি আমি জানিবলৈ পাইছোঁ। সেইটো মই এতিয়া গম পোৱা নাই। মই বস্তুটো হয়তো আকৌ সোধপোছ, মানুহজন যিহেতু এবস্কণ্ডিং আছে, সেইটো ডিটেইলছটো মই নাজানো। এবস্কণ্ডিং আছে, তেওঁক কৰায়ত্ব কৰিব পাৰিলে পিছৰ ষ্টেজত নিশ্চয় আমি আৰু মানে ডিটেইলছত সোধপোছ চলাম।